শিৱসাগৰ জিলাৰ কালুগাঁও ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত কালুগাঁও বৰপাত্ৰ দল উচ্চ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জেৰেঙা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগিতাত যোৰহাটৰ অসম ৰেঞ্জাৰ ফুটবল দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। চূড়ান্ত খেলখনিত অসম ৰেঞ্জাৰ ফুটবল দল যোৰহাটে 2-1 গলত 19 APBN ফুটবল দলক পৰাজিত কৰি প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ লাভ কৰে। হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত চমকপ্ৰদ আতচবাজীৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে উদ্বোধন কৰে চূড়ান্ত খেলখন। কালুগাঁও কোচিং চেণ্টাৰৰ উদ্যোগত স্বৰ্গীয় কল্যাণ গগৈ আৰু প্ৰিয় শইকীয়া সোঁৱৰণত জেৰেঙা কাপ নামেৰে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে দিবানৈক্য। আৰু এই ফুটবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰাৰ বাবে মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু কালুগাঁৱত এটা ক্ৰীড়াৰ পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে। এটা বৃহত্তৰ অঞ্চলৰ উঠি অহা যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেইসকলক উলিয়াই আনিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা দলসমূহ আহিছে, ইয়াত ভাল ভাল খেলুৱৈসকল আহিছে আৰু সেইসকলক দেখি তেওঁলোকৰ খেল দেখি উঠি অহা প্ৰজন্মটো ইয়াতে অনুপ্ৰাণিত হৈছে। আৰু আমাৰ দৃঢ় বিশ্বাস যে ইয়াৰ পৰা কালুগাঁও কোচিং চেণ্টাৰে খুব ভাল প্লেয়াৰ ভৱিষ্যতে উলিয়াবলৈ সক্ষম হ'ব। আৰু দক্ষতা সম্পন্ন প্লেয়াৰ যিসকলে আজি জিলা দলকে নহয় ৰাজ্যিক দলক ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বিভিন্ন সময়ত সক্ষম হৈছে, তেনেধৰণৰ খেলুৱৈ ইয়াৰ পৰা ওলাই যাব সেই বিশ্বাসটো আমাৰ আছে। এতিয়া দেখা গৈছে যে আজি এজন যুৱ খেলুৱৈ প্ৰবন্ধা জনোৱা হৈছে যিজন কালুগাঁও কোচিং চেণ্টাৰৰ পৰা গৈ পেলাই বৰ্তমান ৰিলায়েন্স। সেইকাৰণে কৈছোঁ যে কালুগাঁও কোচিং চেণ্টাৰে সেইখিনি কাম কৰি আছে। ইয়াৰ পৰা কোচিং লৈ কালুগাঁও কোচিং চেণ্টাৰৰ পৰা কোচিং ল'লে, তাৰ পৰা শিৱসাগৰতো কোচিং ল'লে আৰু এতিয়া ৰিলায়েন্সত একাডেমীত তেওঁ প্ৰশিক্ষণৰ অৱস্থাত আছে। ভাল খেলুৱৈ আৰু সেই খেলুৱৈগৰাকীৰ ভৱিষ্যত আছে। আৰু যিগৰাকী খেলুৱৈ প্ৰথমে অ আ ক খ এই কালুগাঁৱতে শিকিছে, এই কোচিং চেণ্টাৰৰ যোগেদিয়ে শিকিছে। সেইকাৰণে এই কোচিং চেণ্টাৰে এই ফুটবলৰ লগতে উঠি অহা ইয়াত যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেইসকলক উলিয়াই আনিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। কালুগাঁও কোচিং চেণ্টাৰ সফল হ'ব আৰু এই খেলখনৰ এনেধৰণে সদায় যিটো ধাৰাবাহিকতা এইটো কালুগাঁও কোচিং চেণ্টাৰে অব্যাহত ৰাখিব বুলি বিশ্বাস ৰাখিছোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনিফাৰো 24।